ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত কলিয়াবৰত নতুনকৈ ৰেচন কাৰ্ড বিতৰণ। ৰাজ্য চৰকাৰৰ খাদ্য ৰাজহুৱা বিতৰণ গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু কলিয়াবৰ সমজিলা প্ৰশাসনৰ ব্যৱস্থাপনাত আজি কলিয়াবৰত ৩,২৩৮ টকা পৰিয়ালৰ মাজত নতুনকৈ ৰেচন কাৰ্ড বিতৰণ কৰে। কলিয়াবৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প খেলপথাৰত আয়োজন কৰা এই ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে স্থানীয় বিধায়ক তথা ৰাজহ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৫৭ নং কলিয়াবৰ বিধানসভা সমষ্টিৰ তৃতীয় পৰ্যায়ত মুঠ ১৮,৬১২ গৰাকী জনসংখ্যাক সামৰি ৩,২৩৮ টকা পৰিয়ালক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰে মন্ত্ৰী কেশৱ মহন্তই। কলিয়াবৰ বিধানসভা সমষ্টিত জানুৱাৰী মাহত ৩৭,৬৫৯ গৰাকী জনসংখ্যা সামৰি ৭,৪৪৪টা পৰিয়ালৰ মাজত বিতৰণ কৰা হৈছিল ৰেচন কাৰ্ড। বৰ্তমানলৈকে কলিয়াবৰ বিধানসভা সমষ্টিৰ সৰ্বমুঠ ১,৯৭,১৪৭ গৰাকী জনসংখ্যা সামৰি সৰ্বমুঠ ৪৮,৬৩৬টা পৰিয়ালক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড প্ৰদান কৰা হৈছে। আজিৰ এই ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত কলিয়াবৰ সমজিলা আয়ুক্ত লিজা তালুকদাৰ উপস্থিত থাকে। আজি ৩,০০০ৰ অধিক কাৰ্ড আমি ইয়াত দিছোঁ আৰু আজিৰ লগতে পূৰ্বৰ কাৰ্ড মিলাই ৪৮,৬৩৬ গৰাকী লোকে পাইছে আৰু সৰ্বমুঠ কলিয়াবৰত এতিয়া ১,৯৮,০০০ প্ৰায় ২ লাখ লোকে উপকৃত হ'ব। গতিকে আৰু কিছু হয়তো ভৱিষ্যতে আমাৰ প্ৰভিজন আছে, আমি ৰাখিছোঁ। আৰু ৰেচন কাৰ্ড পোৱাসকলক আমি ৪ লাখ টকা বছৰি ইনকামৰ লোকক দিছোঁ আৰু ইয়াৰে যিসকল ২ লাখ টকা ইনকাম বছৰি আছে তেওঁলোকক অৰুণোদয়টো অগ্ৰাধিকাৰ ভিত্তিত তেওঁলোকে পাব। অৰুণোদয় ইতিমধ্যে গাঁও সভা হৈছে, তালিকা প্ৰস্তুত হৈছে, কিন্তু ইয়াক চূড়ান্ত কৰিবলৈ কিছু সময় লাগিব। আজি কলিয়াবৰৰ কাৰণে ভাল দিন। কলিয়াবৰত আমি চেষ্টা কৰিছোঁ যে কোনো বিশেষভাৱে সক্ষম লোকেই হওক, বিধৱা লোকেই হওক, তাৰপিছতে কোনোবা বিয়া নোহোৱা জীয়ৰীয়ে হওক আৰু এইসকলৰ লগতে আমি চেষ্টা কৰিম যে নিম্ন আয়ৰ সকলো লোকে যাতে আমাৰ এই ৰেচন কাৰ্ড পাবলৈ সক্ষম হয়, আমি তেখেতসকলক অগ্ৰাধিকাৰ দিছোঁ। আৰু কলিয়াবৰত যাতে কোনো ধৰণে আমি ক'তো ৰাস্তাই পদূলিয়ে ভিক্ষাৰী নেদেখোঁ, এই অভিযান আমি লৈছোঁ। আৰু কোনো মানুহে যাতে ভিক্ষা কৰি খাব লগা নহয়, তাৰ কাৰণে তেওঁক আমি বিশেষভাৱে ৰেচন কাৰ্ড দি হ'লেও, চাউল দি হ'লেও তেওঁলোকক ভিক্ষাৰী মুক্ত এখন কলিয়াবৰ কৰাৰ আমি চেষ্টা কৰিছোঁ। এতিয়া আমি গৰীব মানুহ কাৰ্ড পাইছোঁ যেতিয়া, আমি আৰু ছাৰক চবকে ভাল পাওঁ আৰু আমাৰ ছাৰ আমাৰ মানে চবক ভাল লাগে আৰু ভাল হ'বলৈ বিচাৰিছে চবে। আমাৰ দেশখন ভাল হওক। আমাৰ মুখ্যমন্ত্ৰী ছাৰ আমাৰ কাৰণে বহুত ভগৱান নিচিনা হৈছে এতিয়া। আৰু নাছিল এতিয়া পালোঁ মই ছাৰ। এতিয়া খুব ভাল লাগিছে।